লতাহীন মঞ্চখনত মোক আৰু দেখিবলৈ নাপাব। মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, মোৰ যিমানখিনি সামৰ্থ্য আছিলে মই দিবলৈ চেষ্টা কৰিছিলোঁ। যিমানখিনি উপাধি মই পাবলগীয়া আছিলে সেইখিনি হয়তো মোৰ কপালত আছিলে, এই অন্তিমটো উপাধি মোৰ কপালত নাই। সেইটো মোৰ এবাৰ শেষ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা আছিলে, সেইবাবে অকণমান বেছি আৱেগিক হৈ আছোঁ। মই আচলতে দুৰ্বল হৈ আপোনালোকক দেখুৱাব বিচৰা নাই। আমি সকলো আচলতে পৰিস্থিতিৰ দাস, আৰু ময়ো পৰিস্থিতিৰ আগত ক'ৰবাত কিছুমান সিদ্ধান্ত ল'বলগীয়া হৈছে। এইবাৰ যিহেতু প্ৰতিযোগিতাখন মোৰ বাবে শেষ আছিলে, সেইবাবে আনদিনাতকৈ মই অকণমান আৱেগিক। যিসকলে কৈ আছে যে যেতিয়া এটা দুটা প্ৰশ্নৰ কাৰণে যদি গোটেই বছৰটোৰ কষ্টখিনি অথলে গুচি যায়, যেতিয়া মানুহৰ মুখৰ পৰা শুনিবলৈ পোৱা যায় যে নহয় আপুনি খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিলে, কিন্তু প্ৰশ্নটোৰ কাৰণেহে আপুনি কিন্তু মাৰ খাই গ'ল বা কিবা ধৰণৰ, সেই কথাষাৰে খুব দুখ দিয়ে আচলতে। মানে মোৰ লগত ভাল তেওঁলোকে জানে যে মোৰ দেউতা যিহেতু এজন পেচেণ্ট হয়, অসুখীয়া হয়, তেওঁ ডায়েলিচিছ কৰাই আছে। মোৰ ইচ্ছা নাছিলে যে মই ইমান বছৰ নাচি এই শেষ উপাধিটো নোলোৱাকৈয়ে মই সামৰিম বুলি মোৰ সিদ্ধান্ত মানে ল'ম বুলি ভবা নাছিলোঁ, বাট ল'বলৈ বাধ্য। সেইবাবে কাৰণ কেতিয়াবা এনেকুৱা হয়, আজি অকণমান আৱেগিক হৈ আছোঁ, আৰু সেইবাবে আপোনালোকৰ লগত দুটামান মোৰ মনৰ কথা আচলতে মই ক'বলৈ এই লাইভটো আহিছোঁ। মই আচলতে দুৰ্বল হৈ আপোনালোকক দেখুৱাব বিচৰা নাই। কালিৰ পৰা আজিলৈকে অজস্ৰ ফোন মেছেজ মোলৈ আহি আছে, আৰু মই মানসিকভাৱে আচলতে বৰ্তমান স্থিৰ হৈ থকা নাই কাৰো লগত কথা পাতিবৰ বাবে। মোৰ এবাৰ শেষ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা আছিলে, সেইবাবে অকণমান বেছি আৱেগিক হৈ আছোঁ। মই মনতে আচলতে স্থিৰ কৰিছিলোঁ যে এই বৰ্ষটো পালেও নাপালেও মোৰ বাবে এই বৰ্ষটো শেষ বৰ্ষ হ'ব। যিহেতু জানে আপোনালোকে যে আমি সকলো আচলতে পৰিস্থিতিৰ দাস, আৰু ময়ো পৰিস্থিতিৰ আগত ক'ৰবাত কিছুমান সিদ্ধান্ত ল'বলগীয়া হৈছে। মই কৈছিলোঁ যে বিহু সম্ৰাজ্ঞী কিতাপটো অৰ্জন নকৰালৈকে মই বিহু মানে প্ৰতিযোগিতাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ, কিন্তু যিহেতু সিদ্ধান্ত ইতিমধ্যে লৈছিলোঁ, সেইবাবে মই আচলতে সেই কথাখিনি ক'বলৈকে মই আজি লাইভটো আহিছোঁ। আজিলৈকে বিহুক লৈ কোনো দিন মই বিতৰ্ক কৰি পোৱা নাই, আৰু আজিও মই লাইভটো কোনো ধৰণৰ বিতৰ্কমূলক মন্তব্য আগবঢ়াবলৈ আচলতে লাইভ অহা নাই। মই মাত্ৰ মোৰ কিছুমান মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈহে আচলতে লাইভটো আহিছোঁ। যিসকলে মোক লৈ সঁচাকৈ অন্তৰেৰে বিচাৰিছিলে মই সম্ৰাজ্ঞী হোৱাটো, এদিন মোক সম্ৰাজ্ঞী ৰূপত দেখাটো, হয়তো সেইটো ক'ৰবাত আধৰুৱা হৈ ৰ'ব। আৰু মোৰ আজি ইমান বছৰৰ মই যেতিয়াৰ পৰা বিহু প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিলোঁ, আজি পৰ্যন্তলৈকে মই কোনোদিন ৰখি দিয়া নাছিলোঁ, কোনোদিন কাৰো ওপৰত অসন্তোষ প্ৰকাশ কৰা নাছিলোঁ। আপোনালোকে কিন্তু এইবাৰ যিহেতু প্ৰতিযোগিতাখন মোৰ বাবে শেষ আছিলে, সেইবাবে আনদিনাতকৈ মই অকণমান আৱেগিক। যিসকলে কৈ আছে যে নেক্সট ডে আকৌ আহিবা বা কিবা ধৰণৰ, মই আচলতে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে হয়তো আপোনালোকে লতাহীন মঞ্চখনত মোক আৰু দেখিবলৈ নাপাব। মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, মোৰ যিমানখিনি সামৰ্থ্য আছিলে মই দিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ মাজত ক'ৰবাত মই হয়তো কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ। সকলোৱে কয় যে জন্মতে কিছুমান বস্তু লিখি আনে কপালত,
আৰু মোৰ যিমানখিনি উপাধি মই পাবলগীয়া আছিলে সেইখিনি হয়তো মোৰ কপালত আছিলে এই অন্তিমটো উপাধি মোৰ কপালত নাই সেইটো মই স্বীকাৰ কৰিছোঁ কালি যিখিনি প্ৰশ্ন মই সন্মুখীন হ'লোঁ সেইখিনি মই জ্ঞাত নাছিলোঁ সেইটো কাৰণে মই হয়তো চাগে বিফল হৈছোঁ বুলি মই মানি লৈছোঁ আপুনি হেনচোৱা মই তাইক অভিনন্দন জনাইছোঁ বিচাৰকৰ সিদ্ধান্ত যিহেতু চূড়ান্ত সিদ্ধান্ত সেইটো কাৰণে মই তেওঁলোককো সন্মান জনাইছোঁ তেওঁলোকৰ খালি মোৰ কিছুমান কথা মোৰ মনৰ কথাহে মই কৈছোঁ হয়তো মোৰ ভুল হ'ব পাৰে এতিয়া কথাটো হ'ল মই প্ৰত্যেকবাৰে হয়তো আপোনালোকে যদি লতাশিলৰ প্ৰশ্নৰ শিতানৰ যিটো ভিডিঅ' সেইটো আপোনালোকে যদি চায় তাত দেখিব যথেষ্টখিনি সহজ প্ৰশ্ন দিছে আৰু বহুতে লিখিছে মানে সকলোৱে সপক্ষে যদিও কৈছে কোনোবাই কৈছে যে এগৰাকী বিহু সম্ৰাজ্ঞী হ'বলৈ হ'লে প্ৰতিটো কথাই জানিব লাগিব এতিয়া কথাটো হ'ল হয় প্ৰতিটো কথাই জানিব লাগিব আমি যিমানখিনি পাৰোঁ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী নাচনী আগতে আগতে প্ৰশ্ন উত্তৰ ইমান হিতাত নাছিলে বা প্ৰশ্নত ইমান মাৰ্কিং নাছিলে প্ৰশ্ন এইবাবে সোধা হৈছিলে যে আমি যাতে কিছুমান নজনা কথা জানো আৰু আমাৰ যিটো যি কৃষ্টি সংস্কৃতি সেই কথাখিনি বিষয়ে আমি যথেষ্টখিনি কথা জনাটো দৰকাৰ আৰু সেইবাবে আচলতে প্ৰশ্নৰ শিতানবিলাক ৰখা হয় এতিয়া কথাটো হ'ল যে আমাৰ যিসকল জ্যেষ্ঠ নাচনী হওক বা বিহুৱা হওক তেওঁলোকৰ সময়ত যিখিনি বিহুনাম প্ৰচলন হৈছিলে সেই বিহুনামখিনিৰ লগত আমি মানে সেই বিহুনামখিনি আমি ইমানখিনি আমি জ্ঞাত নহয় বিহুনামখিনিৰ প্ৰতি আৰু সকলো সেই পুৰণি বিহুনাম প্ৰত্যেকটো বিহুনামেই যে আমি জানিবই লাগিব তাৰো কোনো চাগে কথা নাই আৰু যদি জানিব লাগে তেনেহ'লে মই ভাবোঁ যে যদি যিহেতু মইতো আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ এইটো আচলতে কোনো ধৰণৰ অসন্তুষ্ট হৈ বা কিবা কাৰোবাৰ ওপৰত খঙত মই এইটো ধৰণৰ সিদ্ধান্ত নহয় দেই মই যোৱা বছৰেই কৈছিলোঁ যে মোৰ হয়তো অহা বছৰটো শেষ হ'ব আৰু মই এইটো কাৰণে মোৰ বাবে এইটো শেষ প্ৰতিযোগিতা আছিলে কাৰণ যিখিনি মানে মোৰ লগত ভাল তেওঁলোকে জানে যে মোৰ দেউতা যিহেতু এজন পেচেণ্ট হয় অসুখীয়া হয় তেওঁ ডায়েলিচিছ কৰাই আছে কিডনী পেচেণ্ট হয় চ' কেতিয়াবা এনেকুৱা হয় যে পৰিস্থিতিৰ সন্মুখীন হৈ কেতিয়াবা কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় মোৰ ইচ্ছা নাছিলে যে মই ইমান বছৰ নাচি এই শেষ উপাধিটো নোলোৱাকৈয়ে মই সামৰিম বুলি মোৰ সিদ্ধান্ত মানে ল'ম বুলি ভবা নাছিলোঁ বাট ল'বলৈ বাধ্য সেইবাবে কাৰণ কেতিয়াবা এনেকুৱা হয় কাইলৈ পৰহিলৈ যদি মই কিতাপটো পায়ো যাওঁ সেইখিনি সময়ত মোৰ লগত থাকিবলগীয়া মানুহকেইটা যদি মোৰ কাষত নাথাকে তেনেহ'লে সেই উপাধিৰ মোৰ কোনো মূল্য নাই আৰু উপাধিতকৈও মোৰ জীৱনত মূল্যৱান বস্তু বহুত আছে খালি কথা দিছোঁ যিসকলে অন্তৰেৰে বিচাৰিছিলে মই সম্ৰাজ্ঞী হোৱাটো এদিন তেওঁলোকৰ প্ৰতি মই সদায় তেওঁলোকক মই সদায় শ্ৰদ্ধা জনাম আৰু তেওঁলোকৰ সৈতে মই সদায় থাকিম আৰু এগৰাকী বিহুৱতী হিচাপে মই মোৰ কৰণীয় সকলোখিনি কামেই কৰি যাম আহিবলগীয়া দিনত মই এয়া শেষ নহয় আচলতে মোৰ আজিৰ পৰা এটা নতুন জাৰ্ণি আৰম্ভ হ'ব প্ৰতিযোগিতাৰ যিখন মোৰ জাৰ্ণি আপোনালোকে দেখি আহিছে যিসকলে মোক প্ৰত্যেক বছৰে শুভকামনা জনায় তেওঁলোকে দেখি আহিছে মই প্ৰত্যেক বছৰে নাচি আহিছোঁ এবছৰ নৰখাকৈ সেইবাবে আজিৰ পৰা হয়তো মোৰ নতুন এটা জাৰ্ণি আৰম্ভ হ'ব য'ত মোৰ উদ্দেশ্য থাকিব য'ত মোৰ লক্ষ্য থাকিব যে আহিবলগীয়া যিসকল বিহুৱতী নতুনকৈ উঠি আহিব বা যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অনাগত দিনত তেওঁলোকক যাতে মই যদি কিবা সহায় কৰিব পাৰোঁ উঠি অহা প্ৰজন্মক তেনেহ'লে মোৰ ফালৰ পৰা সেইখিনি মই আপ্ৰাণ চেষ্টা কৰিম নিজৰ বিহুটোক জীয়াই ৰাখিবলৈ নিজৰ বিহুটোৰ বিষয়ে জনাবলৈ মানে যিখিনি কথা মই নাজানিলোঁ বা মই যিখিনি কথা নজনাৰ পৰা মই আচলতে বাৰে বাৰে বঞ্চিত হ'লোঁ মই
মই বিফল হ'লোঁ ঠিক তেনেকৈ আন কোনো যাতে তেনেকুৱা হ'বলগীয়া নহয় প্ৰত্যেকটো কথা জানিব লাগে বা যিখিনি কথা আমি জানিব লাগে সেই কথাখিনি যদি আমাৰ সুবিধাৰ মৰ্মে দেই মই কথাটো কৈছোঁ এতিয়া মই যিমানখিনি আজি মই যথেষ্টখিনি প্ৰশ্ন মই যুগুত কৰিছোঁ যথেষ্টখিনি কথা মই ইউটিউবতে হওক বা মই জ্যেষ্ঠজনৰ পৰা যিখিনি কথা মই শুনো বা জানো মই চিধা বহী এখনত নোট কৰি যাওঁ কিন্তু মোৰ সেই দুৰ্ভাগ্য যে মই যিখিনি প্ৰশ্ন মই যুগুত কৰোঁ মই তাৰ ভিতৰত এটাও নাপাওঁ সেইটোৱে মোৰ আচলতে মই সেইটো কাৰণে মই কাকো দোষাৰোপ নকৰোঁ মই মোৰ ভাগ্যকে মানে হেৰি কৰিছোঁ আৰু ভাগ্যকে কৈছোঁ যে মোৰ ভাগ্য নাছিলে এইটো সেইটো কাৰণে মই নোপোৱাৰ বাবে দুখী নহয় খালি খুব দীঘলীয়া এটা যাত্ৰা সেইবাবে অলপ আৱেগিক হৈ আপোনালোকৰ মাজলৈ আহিছোঁ মই বিচাৰোঁ যে অনাগত দিনত যদি যিখিনি বিচাৰকসকলে যিখিনি জ্যেষ্ঠসকলে জানে যে এইখিনি কথা আমি জানিব লাগে বা আমাৰ বাবে প্ৰয়োজন জনাটো তেনেহ'লে সেই আটাইখিনি কথা যদি একগোট কৰি যদি এখন কিতাপেই হওক বা কিবা ধৰি লওক আমাৰ সুবিধাৰ বাবে যদি প্ৰয়োজনীয় আটাইখিনি প্ৰশ্ন যদি যুগুত কৰি আমাক যদি সেই সুবিধাটো কৰি দিয়ে তেতিয়া আমি সঁচাকৈ বহুত মানে উৎসাহিত হ'ম মই বিচাৰোঁ যে এগৰাকী সম্ৰাজ্ঞী ৰাণী কুঁৱৰী এইবিলাক হিচাপে নহয় আপোনালোকে মোক যদি ভাল বিহুতি হিচাপে যদি মোক আপোনালোকে সদায় আশীৰ্বাদ কৰি যায় তেনেহ'লে মই তেতিয়া বেছি সুখী হ'ম কৰিলে সকলোকে ব্যক্তিগতভাৱে ক'বলৈ অকণমান অসুবিধা হয় সেইবাবে মই সমজুৱাকৈ কথাখিনি ক'লোঁ মোৰ যিখিনি মনত আছিলে সেই কথাখিনি কাৰণ কেতিয়াবা এনেকুৱা লাগে কাৰণ মই প্ৰত্যেকটো বছৰে মই খুব কষ্ট কৰোঁ চেষ্টা কৰোঁ যে মই পাৰফৰ্মেঞ্চটো ভাল কৰি দিওঁ প্ৰশ্ন উত্তৰটো যথেষ্টখিনি কাম কৰিছিলোঁ কিন্তু সেয়াই আৰু আচলতে ভাগ্যত নাথাকিলে যে নহয় এতিয়াও সেই তেনেকুৱা হৈছে যেতিয়া এটা দুটা প্ৰশ্নৰ কাৰণে যদি গোটেই বছৰটোৰ কষ্টখিনি অথলে গুচি যায় যেতিয়া মানুহৰ মুখৰ পৰা শুনিবলৈ পোৱা যায় যে নহয় আপুনি খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিলে কিন্তু প্ৰশ্নটোৰ কাৰণেহে আপুনি কিন্তু মাৰ খাই গ'ল বা কিবা ধৰণৰ সেই কথাষাৰে খুব দুখ দিয়ে আচলতে কাৰণ আপোনালোকে গম পায় যে আগৰ দিনৰ বিহু আৰু এতিয়াৰ সময়ৰ বিহুৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে সেইবাবে আগৰ যিখিনি বিহু নাম আৰু এতিয়াৰ যিখিনি বিহু নাম এতিয়া মানে চলি আছে সেইখিনিৰ মাজতো যথেষ্টখিনি পাৰ্থক্য আছে